হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ৰহমান ব্লগছ। প্ৰথমতে নমস্কাৰ গ্ৰহণ কৰিব। বন্ধুসকল, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস বুলি সকলোৱে জানো। আজিৰ এই দিনটোত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অক্লান্ত প্ৰচেষ্টা আৰু অমূল্য অৱদানক সন্মান আৰু প্ৰশংসা কৰাৰ বাবে এক বিশেষ অনুষ্ঠান। ভাৰতত প্ৰখ্যাত দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উদযাপন কৰি আজিৰ দিনটোত 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আমি সকলোৱে জানো শিক্ষাৰ প্ৰতি ডক্টৰ ৰাধাকৃষ্ণণৰ প্ৰতিশ্ৰুতি আৰু সমাজৰ পৰিৱৰ্তনৰ বাবে শিক্ষকৰ শক্তিৰ ওপৰত তেওঁৰ বিশ্বাসে এই দিনটো অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। আজিৰ এই দিনটোত মই পঢ়া স্কুলৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ কলেজ লাইফৰ পৰা টিউশ্যন পৰা সকলো শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ মনত পৰে, মই হাই ছেকেণ্ডেৰী যেতিয়া আমাৰ ধুবুৰীত চেনপাৰাত এটা চেণ্টাৰ আছিলে শিক্ষা বুলি, ৰূপক ছাৰ আজি নাই, আজিৰ তাৰিখত নাই। ৰূপক ছাৰক মিছ কৰিছোঁ। মনোজ ছাৰ আছিল, মধক ছাৰ আছিলে ইংলিছৰ। মনত পৰে মোৰ কলেজৰ BN কলেজৰ প্ৰফেচৰ নুৰ হুছেইন ছাৰ মনত পৰে মোৰ বহুত। আৰু লগত এটা কথা কওঁ, মোৰ লগৰ বন্ধু বান্ধৱীসকল আৰু মোৰ আত্মীয়সকলৰ মাজত যিসকলে শিক্ষা ব্যৱস্থাত আছে বা শিক্ষক বা শিক্ষয়িত্ৰী, তেওঁলোককো শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোক যাতে অনাগত দিনত আৰু অধিক আৰু বেছি শিক্ষাৰ্থীসকলক শিক্ষিত কৰি ধুবুৰীৰ নাম অসমত আৰু অসমৰ নাম ভাৰতত 1 নম্বৰত আনিবলৈ চেষ্টা কৰে, এইটো আশা থাকিল আৰু। থেংক ইউ, ধন্যবাদ।